নমস্কাৰ ছাৰ বাইদেউসকল। ছানডে অৰ্থাৎ দেওবাৰৰ দিনতো চৰকাৰী কাৰ্যালয় খোলা ৰখাৰ নিৰ্দেশনা দিছে অসম চৰকাৰে। হয়, এয়া চাওক, এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ অধীনত থকা সকলো বিভাগীয় মুৰব্বী PSU বেংকক অহা 3-5-2026 তাৰিখ দেওবাৰে অৰ্থাৎ আজি নিজ নিজ কাৰ্যালয় খোলা ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা প্ৰশাসন বা বিধানসভা নিৰ্বাচন 2026ৰ নডেল অফিচাৰৰ পৰা গণনা সম্পৰ্কীয় নিযুক্তি পত্ৰ বা চিঠি আদি গ্ৰহণ কৰিবৰ বাবে প্ৰতিটো কাৰ্যালয় বা প্ৰতিষ্ঠানত অতি কমেও এজন অফিচ এছিষ্টেণ্ট আৰু এজন MTS অৰ্থাৎ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উপস্থিত থাকিব লাগিব। এই নিৰ্দেশ অতি কঠোৰভাৱে পালন কৰিব লাগিব। এই নিৰ্দেশ উলংঘা কৰিলে তাক গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অৱগত কৰা হ'ব। হয় ছাৰ বাইদেউসকল, এই নিৰ্দেশনা প্ৰকাশ কৰিছে ধুবুৰী জিলাৰ জিলা প্ৰশাসনে। ধুবুৰী জিলাৰ জিলা প্ৰশাসনে জনাইছে যে নিৰ্বাচনৰ ভোট গণনা সম্পৰ্কীয় কাম কাজ আগবঢ়াই নিবৰ বাবে দেওবাৰৰ দিনটোতো ধুবুৰী জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।